বিমান দুৰ্ঘটনাত পতিত হ'ল কালি আৰু আজি পুনৰ এবাৰ এখন এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতিৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 12 জুনৰ সেই ঘটনাৰ কথা আপোনালোকৰ হয়তো মনত আছে যে আহমেদাবাদত কেনেধৰণে এখন এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হৈছিল আৰু সেই বিমান দুৰ্ঘটনাত কিমান লোকৰ মৃত্যু হৈছিল এই এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই বহু বিমান যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বিমানত যাত্ৰা কৰাৰ সময়ত বাৰে বাৰে চিন্তা কৰিবলগীয়া হৈছিল আৰু এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা এক আতংকৰ অন্য নাম যেন হৈ পৰিছিল আৰু তাৰ মাজতে এয়াৰ ইণ্ডিয়াৰ বিমানৰ আন এক খবৰ আহিছে সেই খবৰটো হৈছে যান্ত্ৰিক বিজুতিৰ আজি সংঘটিত হৈছে দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই এয়াৰ ইণ্ডিয়াৰ এই বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে আৰু তাৰ পাছতে বিমানত জুই লাগে বিমানখনত জুই লাগি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত এনেও স্বাভাৱিকতে এইকেইদিন আতংকময় পৰিৱেশ বিৰাজ কৰিয়ে আছে তাৰ মাজতে আকৌ ভূতৰ ওপৰত দানৱ প্ৰদি আকৌ আজি বিমানত জুই লগাৰ ঘটনা সেয়ে ই চৰ্চা লাভ কৰিছে আৰু শিৰোনামত আছে অগ্নিকাণ্ডৰ ফলত বিমানখনৰ কিছু ক্ষতি হয় অৱশ্যে যাত্ৰী আৰু ক্ৰু মেম্বাৰসকল নিৰাপদে থকা বুলি উল্লেখ কৰা হৈছে যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ একো নহয় ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰ এটা বিবৃতি দিছে যে সকলো সুকলমে আছে কাৰো একো বিপদ হোৱা নাই সেয়ে তাক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই আমি যথোপযুক্ত ব্যৱস্থা সময়মতে গ্ৰহণ কৰিছো বুলি এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই সদৰি কৰিছে হংকঙৰ পৰা দিল্লীত AI315 বিমানখনে অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতেই বিমানখনৰ APU নামৰ যিটো যন্ত্ৰাংশ আছে সেই APUত জুই লাগে আৰু যাত্ৰীসকলে বিমানৰ পৰা নামিবলৈ আৰম্ভ কৰাৰ সময়তে এই কাণ্ডটো সংঘটিত হয় যেতিয়া হংকঙৰ পৰা দিল্লীত আহি পাইছিল বিমানখন AI315 তাৰ পাছত যাত্ৰীসকল যেতিয়া নামিবলৈ ধৰিছিল সেই নামিবলৈ ধৰাৰ সময়তে APU নামৰ যিটো অংশ আছে সেই অংশটোতে জুই লাগে বুলি কোৱা হৈছে জুই লগাত স্বয়ংক্ৰিয়ভাৱে অৱশ্যে বন্ধ হৈ পৰে APU অধিক তদন্তৰ বাবে বিমানখন নিৰীক্ষণত ৰখা হয় APU হৈছে এটা সৰু ইঞ্জিন এতিয়া APUৰ বিষয়ে অলপ বিৱৰণী দিব বিচাৰিছো APU কি এটা সৰু ইঞ্জিন হয় কিন্তু কি মূল ইঞ্জিন নহয় বিমানৰ মূল ইঞ্জিনটো পৃথক হয় APUৱে মাত্ৰ কেইটামান কামহে সংগঠিত কৰে বা কেইটামান কামহে ই নিয়ন্ত্ৰণ কৰে বিমানখনৰ ই বিমানখনক মাটিত থকাৰ সময়ত শক্তি প্ৰদান কৰে যেতিয়া মাটিত বিমানখন থাকে সেই সময়ত শক্তি মানে লেন্ডিং কৰাৰ পাছত যেতিয়া এয়াৰপোৰ্টত থাকে সেই সময়ত বিমানখনক যিখিনি প্ৰয়োজনীয় শক্তি আছে সেইখিনি প্ৰদান কৰে লাইট এয়াৰ কণ্ডিচনাৰ আৰু মূল ইঞ্জিন ষ্টাৰ্ট কৰাৰ বাবে শক্তি দিয়ে APUৱে APUত জুই লগাৰ অৰ্থ হ'ল এই সৰু ইঞ্জিনটো অতিমাত্ৰা গৰম হৈছিল যিটো দ্ৰুততাৰে নিয়ন্ত্ৰণ নকৰিলে বিপদজনক হোৱাৰো আশংকা আছিল অৱশ্যে নিজেই স্বয়ংক্ৰিয়ভাৱে APUটো বন্ধ হৈ পৰিল যাৰ ফলত এক বৃহৎ অঘটনৰ পৰা এই এয়াৰ ইণ্ডিয়াৰ বিমানখন ৰক্ষা পৰিল অৱশ্যে বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত যাত্ৰীসকল নামিছিল আৰু নামি লাহে লাহে যাত্ৰীসকল আঁতৰি গৈছিল আৰু সেয়েহে এটা ডাঙৰ অঘটনৰ পৰা ৰক্ষা পৰা বুলি সকলোৱে উল্লেখ কৰিছে আৰু ই স্বাভাৱিকতে কিছু পৰিমাণে হ'লেও সকাহ দিব সকলোকে আৰু যিটো APUৰ কথা কৈছোঁ সেই APUতহে এই বিজুতিটো ঘটিছিল বাকী মূল অংশত বিজুতি ঘটা নাছিল কিন্তু যি কি নহওক প্ৰতিটো দিশ ভালদৰে এতিয়া সূক্ষ্মভাৱে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই চোৱাটো প্ৰয়োজন কাৰণ হাজাৰ হাজাৰ যাত্ৰীৰ জীৱন জড়িত হৈ থাকে এটা পৰিয়ালৰ জীৱন জড়িত হৈ থাকে এটা পৰিয়াল কেনেধৰণে থানবান হৈ গৈছিল আমি আহমেদাবাদৰ সেই বিমান দুৰ্ঘটনাতে দেখিবলৈ পাইছিলোঁ কণমানি শিশুৰ পৰা বৃদ্ধলৈকে কিমানজনৰ প্ৰাণ গৈছিল সেই দুৰ্ঘটনাত সেই ঘটনাবোৰৰ পুনৰাবৃত্তি কোনেও নিবিচাৰে সেয়েহে অধিক ভালদৰে ইয়াৰ তদন্তবোৰ হোক যেহেতু ইতিমধ্যে প্ৰাথমিক কিছু তদন্ত ওলাইছে প্ৰাথমিক তদন্তত অৱশ্যে একাংশই বিভ্ৰান্তিৰো সৃষ্টি কৰিছে পাইলটক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছে যিবোৰ আচলতে গ্ৰহণযোগ্য নহয় বুলিও কোৱা হৈছে কিছুমান নিউয়ৰ্কৰ বাতৰি কাকত বা সংবাদ প্ৰতিষ্ঠানে এনেধৰণৰ কিছু কথা বিয়পাবলৈ চেষ্টা কৰা বুলিও অভিযোগ আহিছে মুঠতে যি কি নহওক তদন্ত ভাল হ'ব লাগে আৰু খুঁটি নাতিবোৰ ভালদৰে পৰীক্ষা কৰিব লাগে কাৰণ বিমানত এতিয়া অহা যোৱা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আকৌ এই অঘটনবোৰ কোনেও নিবিচাৰে সেয়েহে প্ৰতিটো দিশ ভালদৰে চাইহে বিমান এখনক উৰণৰ বাবে অনুমতি দিব লাগে নহ'লে যাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা হ'ব যদি ভালদৰে পৰীক্ষাবোৰ কৰা নহয় সেই বিমানবন্দৰ কৰ্তৃপক্ষ বা সেই নিৰ্দিষ্ট পৰিবহণ সংস্থাটোৰ কৰ্তৃপক্ষ তেওঁলোকে অধিক স্বচ্ছতাৰে যাতে বিষয়বোৰ চাই তেওঁলোকৰ কৰ্মচাৰীসকলক যাতে অধিক প্ৰশিক্ষণ প্ৰদান কৰে তেওঁলোকৰ কৰ্মপদ্ধতিৰ ওপৰত যাতে প্ৰশ্ন উঠিব নোৱাৰে তেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰাটো অতি দৰকাৰী তেতিয়াহে যাত্ৰীসকলেও সংশয়মুক্ত হৈ আতংকমুক্ত হৈ বিমানত যাত্ৰা কৰিব পাৰিব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ